সমাজ কল্যাণ বিভাগত ভুয়া নিযুক্তি পত্ৰৰে যোৰহাটত যোগদানৰ চেষ্টা শিৱসাগৰত 40 যুৱক যুৱতীক দিছিল ভুৱা নিযুক্তি পত্ৰত পদবী নথকা বিষয়াৰ চহী চুতীয়া উন্নয়ন পৰিষদৰ নামত দিছিল নিযুক্তি পত্ৰ যোৰহাটত পোহৰলৈ আহিছে সমাজ কল্যাণ বিভাগৰ বিয়াগুম নিযুক্তি কেলেংকাৰী সমাজ কল্যাণ বিষয়াৰ তৎপৰতাত পোহৰলৈ আহিল এই ভয়ংকৰ নিযুক্তি কেলেংকাৰী দুই যুৱক যুৱতীয়ে যোৰহাটৰ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহোঁতেই ফাদিল হ'ল কেলেংকাৰী চুতীয়া উন্নয়ন পৰিষদৰ নামত শিৱসাগৰত প্ৰায় 40 গৰাকী যুৱক যুৱতীক প্ৰদান কৰা হৈছিল ভুৱা নিযুক্তি পত্ৰসমূহ কোনো বিজ্ঞাপন অবিহনে লিখিত পৰীক্ষা তথা ইণ্টাৰভিউত নবহাকৈ 40 গৰাকী যুৱক যুৱতীক দিয়া হৈছিল চৰকাৰী নিযুক্তি পত্ৰ এই ভুৱা নিযুক্তি পত্ৰত আছে এন ইছলাম নামৰ পদবী নথকা এগৰাকী বিষয়াৰ চহী ইফালে ভুৱা নিযুক্তি পত্ৰত চুতীয়া উন্নয়ন পৰিষদৰ নাম সাঙুৰ খাই পৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চুতীয়া উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ পুলক কমল বৰুৱাই কোনো দুষ্ট চক্ৰই সভাপতিৰ নামত ভুৱা চহী ব্যৱহাৰ কৰি নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে বুলি স্পষ্ট কৰি দিছে চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষগৰাকীয়ে সঁচাকে এইটো চহী মোৰ নহয় এই চহীটো জাল কৰি নিশ্চয় এটা কুচক্ৰান্ত কৰি এটা চক্ৰই এইখিনি কাম কৰিছে এই ক্ষেত্ৰত মই অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ জনাম যে এই ক্ষেত্ৰত তেখেতে অনুসন্ধান কৰি দোষীক শাস্তি প্ৰদান কৰিবৰ বাবে মই আজি আপোনাৰ চেনেলৰ যোগেদি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আনহাতে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াত শিৱসাগৰৰ অপূৰ্ব কুমাৰ শইকীয়া নামৰ এজন লোক প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথা জানিবলৈ দিছে একাংশ ভুক্তভোগী চাকৰি প্ৰাৰ্থীয়ে তেওঁ দিছিলে আমি জনামতে চুতীয়া জনগোষ্ঠীৰ ডিষ্ট্ৰিক্ট কিবা বাবদ আছে হয় তাৰপিছত কেতিয়া এপইণ্টমেণ্টৰ প্ৰচেছটো কেতিয়া আৰম্ভ কৰিছে তেওঁলোকে প্ৰচেছটো আজি প্ৰায় 2-3 বছৰমান আগৰ পৰা 2-3 বছৰ আগৰ পৰা আপোনালোকে পৰীক্ষা দিছে নেকি পৰীক্ষা ইণ্টাৰভিউ কিবা একো নাই দিয়া কলেজত ৰিজাৰ্ভেশ্যনেই হয় একো দিব নালাগে জানিব কৈছে ইপিনে সমাজ আৰু সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত অপূৰ্ব কুমাৰ শইকীয়াক 2024 চনৰ 29 ছেপ্টেম্বৰত চুতীয়া জাতি যুৱ সন্মিলনৰ পৰা কৰা হৈছিল বহিষ্কাৰ বৃহৎ ধনৰ লেনদেনত নিযুক্তি পত্ৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে চুতীয়া জাতি যুৱ সন্মিলনে চুতীয়া জাতি যুৱ সন্মিলনৰ নামত শিৱসাগৰ জিলাৰ যিজন সতীৰ্থ এসময়ৰ অপূৰ্ব শইকীয়াৰ নামটো ইতিমধ্যে সাঙুৰ খাইছে তেখেতক আমি 2024 চনৰ 29 ছেপ্টেম্বৰ তাৰিখেই আমি তেখেতক পদবীৰ পৰা ইতিমধ্যে অপসাৰণ কৰি থোৱা আছে সাংবিধানিক কিছু খেলিমেলিৰ বাবে তেওঁ সংবিধান বিৰোধী কিছু কাম কৰাৰ বাবে তেওঁক আমি অপসাৰণ কৰি থোৱা আছে ভুৱা নিযুক্তিৰ সৈতে জড়িত লোকসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে চুতীয়া জাতি যুৱ সন্মিলনে এতিয়া ভুৱা নিযুক্তি কেলেংকাৰীত কোন জড়িত হৈ আছে সেয়া তদন্তৰ পাছতহে স্পষ্ট হ'ব গহপুৰৰ পৰা পলাশ ফুকনৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ